হয়, এই মুহূৰ্তত মই উপস্থিত হৈ আছোঁ জীয়াঢল নদীৰ পাৰত আৰু এই জীয়াঢল নদীয়ে সন্তপুৰ নামৰ এক স্থানত যি সন্ত্ৰাস চলাইছে খহনীয়াৰ ফলত আমি সেয়া দেখুৱাব বিচাৰিছোঁ। প্ৰথমে কেমেৰা পাৰ্চন পৱনে আপোনালোকক দেখুৱাব ইয়াৰ এটা দৃশ্য। সন্তপুৰ অঞ্চলত বৰ্তমান এয়া চাওক কি ধৰণে ইয়াৰ গৰা সম্পূৰ্ণ সহায় এখন এটা আৱাসিক অঞ্চল যি ইয়াৰ কাষৰ যিখন গাঁও, এই গাঁওখনৰ প্ৰতি এতিয়া ভাবুকি কঢ়িয়াই আনিছে। বৰ্তমান যি স্থানত পৰ্যন্ত খহনীয়া হৈ আছে ইয়াৰ পৰা মাত্ৰ 30-40 মিটাৰ গ'লেই ইয়াত বাসগৃহসমূহ দেখা পাব, গাঁৱৰ বাসগৃহ। হয়তো আৰু এবছৰ বা 2 বছৰৰ পিছত এই গাঁওসমূহ ইয়াৰ পৰা সম্পূৰ্ণৰূপে নিশ্চিহ্ন হৈ পৰিব। কাৰণ আমি যিটো পোষ্ট দেখুৱাব বিচাৰিছোঁ কিছুদূৰ আগত, ইয়াৰ পৰা বৰ্তমান যি স্থানত উপস্থিত হৈ আছোঁ তাৰ পৰা প্ৰায় 40 মিটাৰ আগলৈকে যোৱা বছৰত গৰা আছিল আৰু এই এটা বছৰৰ অন্তত প্ৰায় 40 মিটাৰ এই খহনীয়া এই নদীৰ গৰাসমূহ খহাই পেলাইছে, যাৰ ফলত প্ৰতিটো বছৰতে আচলতে ক্ৰমাৎ নিশেষ হ'ব যাবলৈ লৈছে আৰু এই স্থানসমূহ ইতিমধ্যে নদীৰ বুকুত বিলীন হৈ পৰিছে। কি ধৰণে ইয়াত চাওক খহনীয়াৰ ফলত কেনেধৰণে গছ ইয়াত খহি গৈছে গৰাৰ পৰা। আপোনাৰ পৰা জানিব বিচাৰিছোঁ কেনেকুৱা ইয়াত খহনীয়াটো যে আমি দেখিছোঁ ইমান সোমাই গৈছে। আপোনাৰ ইয়াত একেবাৰতে 4 হাত 5 হাতকৈ খহি যায়, মানে যেতিয়া পানী বাঢ়িব তলটো খহাই দিয়ে, তাৰ ওপৰৰ পৰা মানে গোটেই ঘামকৈ গিৰি যায়। মানে আগতে এইবিলাক আমাৰ বসস্থান আছিলে, সেই তালৈকে এনেকৈ গাঁও এখন আছিলে, সেই তাত এইখিনি আমাৰ খেতি কৰা মাটি আছিলে, মাটিখিনিতো বৰবাদ গ'লেই। এতিয়া নদীখনো পাৰ হ'ব নোৱাৰি, খেতিও কৰিব নোৱাৰি, এই সমস্যা মানে আমাৰ এতিয়া বৰ্তমান। আপোনালোকৰ যি স্থানত ইয়াৰ আগতে আপোনালোকৰ যিডোখৰত গাঁও আছিলে, যিডোখৰত বসতি স্থান আছে, তাৰ পৰা আপোনালোকে কিমান ভিতৰলৈ সোমাই আহিলে এতিয়া? ধৰক আপোনাৰ এতিয়া আমি যিখিনি আগত হেৰি আছিলে 1 কিলোমিটাৰে ধৰক আৰু আমাৰ মাটিলৈকে, মানে গাঁৱলৈকে, আগত যিখিনিত গাঁও আছিলে মানে 1 কিলোমিটাৰ আমি পিছুৱাই আহিলোঁ। মানে বেছি নাই আৰু ইয়াৰ পৰা ধৰি লওক আপোনাৰ 3 লগিমান 2 লগিমান খহালেচোন গাঁওখন উঠিবলৈ, এই ঘৰটো উঠিবই লাগিব, এতিয়া উপায়ে নাই আৰু সেই ভটিয়াই ছাইডত সেই তেনেকৈ আছে 2-3 লগিমান গ'লে আমি উঠিবই লাগিব ইয়াৰ পৰা। কেমেৰা পাৰ্চন পৱনে আপোনালোকক পুনৰ এই দৃশ্যটো দেখুৱাবলৈ জনাইছোঁ কি ধৰণে আচলতে ইয়াতে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। জীয়াঢল নদী এই সমগ্ৰ অঞ্চলটোতে আচলতে বিগত প্ৰায় 10 বছৰ ধৰি এনেধৰণে খহনীয়াৰ ফলত ইয়াৰ সম্পূৰ্ণ ভূমি আচলতে নদীৰ বুকুত বিলীন হৈ গৈছে আৰু ইতিমধ্যে নদীখন যিমানেই ভিতৰলৈ সোমাইছে সিমানেই গাঁৱৰ লোকসকলে তেওঁলোকৰ ঘৰ টাইল টোপোলা বান্ধি কিছু আগবাঢ়ি গৈছে আৰু এনেধৰণে প্ৰায় 1-1.5 কিলোমিটাৰ পৰ্যন্ত ইতিমধ্যে গাঁওখন সোমাই আহিলে। কিন্তু এই মুহূৰ্ততো তেওঁলোক সুৰক্ষিত নহয়, কিয়নো জীয়াঢল নদী প্ৰতিদিনেই প্ৰতিটো মুহূৰ্ততে এই সন্তপুৰ অঞ্চলত খহনীয়াৰ ফলত বহু ভূমি বিলীন হৈ পৰিছে। আমি আৰু ব্যক্তি কাষলৈ যাবলৈ চেষ্টা কৰিম, তেওঁলোকৰ পৰা জানিব বিচাৰিম এই সন্দৰ্ভত। এইটো মুহূৰ্তত মানে আমাৰ গাঁওখন ইয়াতে যিহেতু জীয়াঢল নদীৰ গৰাখহনীয়া সকলো ধ্বংস কৰিলে, চাওক আপোনালোকে দেখা পাইছে। আৰু এইখন আমাৰ গাঁও হৈছে আৰু ইয়াতে আমাৰ বাৰী আছিলে, চব হালধি চব ধ্বংস কৰিলে আৰু এইখিনি যোনখিনি পাকোবান দিছে, পাকোবানখিনি কোনো কামত নাহে আৰু এডাল বাঁহৰ গৰি দি এইবিলাক কোনো কামত নাহে। মানে এদিনত বহুত খহি যায়। মানে আজি ইয়াত দেখিছে নহয়, কালি ইমান সমান পাই যাব, একে চাইডে বহুত যায়, 20 মিটাৰমান যায় দিন ৰাতি মিলি 24 ঘণ্টাত। কেইনলনো হ'ব ঘৰ পাং, মানে এতিয়া বেছি নায়েচোন ঘৰ পাবলৈ, প্ৰতি মুহূৰ্তত খহিয়ে আছে। এতিয়া ৰাতিপুৱাৰ পৰা আজি এতিয়া কিমানডোখৰ নিলেই, আৰুতো নিবলৈতো আৰু ৰাতিটো আছেই, তাকে এতিয়া কি হয়। আপোনালোকেতো আগৰ পৰা আপোনালোকে পিছুৱাই আহি আছে নহয় জানো? নদীখনে আহি আছে, এতিয়া নদীখন আহে তাতহে আছিলে, এতিয়া লাহে লাহে এতিয়া ভাতচৌ পাবলৈ হ'ল। তথাপিতো মানে ৰাইজে আৰু কি কৰিব, এনেকৈ থাকিলে আকৌ আপোনালোকে ঘৰ সলাব লাগিব। এতিয়া তাকে এতিয়া ক'ত কি কৰোঁ, তেনেকৈতো এতিয়া আমাৰ নিচিনা দুখীয়া মানুহ পটককৈ মাটিও ল'ব নোৱাৰোঁ। এতিয়া ল'ৰা আছে, ইয়াত কেঁচুৱা ল'ৰা বোৱাৰী আছে, এতিয়া বোৱাৰী ভাগৰ ইমান বস্তু বাহিনীবিলাক এতিয়া কি কৰিম কি নকৰিম একদম মানে চিন্তাতে মানে এইবিলাক একদম ৰাতি মানে টোপনিয়ে নাহে। কেমেৰাৰ ফ্ৰেমত আপোনালোকে নিশ্চিতভাৱে দেখিছে যে নদীখনে কিমান দূৰ ইতিমধ্যে গৰাৰ ভিতৰলৈ সোমাই গৈছে। প্ৰতিটো বৰ্ষত প্ৰায় 40 মিটাৰ পৰ্যন্ত নদীখনে ভিতৰলৈ সোমাই আহিছে আৰু এই অঞ্চলৰ গাঁওবাসী ইতিমধ্যে প্ৰায় 1.5-2 কিলোমিটাৰ পৰ্যন্ত নদীয়ে তেওঁলোকক পিছুৱাই আনি আছে। প্ৰতিটো বৰ্ষতে তেখেতলোকে নিজৰ ঘৰ সলনি কৰে, নিজৰ ঘৰৰ স্থান সলনি কৰে আৰু নদীৰ ভয়ত তেখেতলোকে পিছুৱাই আহিব লগা হৈছে।